হেল্ল' ৰাইজ, আজি আমি ওলাইছোঁ কাপোৰ বজাৰ কৰিবলৈ। পিছে কাপোৰ বজাৰ কৰিবলৈ বহুত দূৰত গৈ আছোঁ দেই। আপোনালোকক ক'বই পাহৰিছিলোঁ, মই হৈছোঁ অংকিতা। আপোনালোকে চাগে অলপমানো ধৰিব পৰা নাই চাগে, আমি ওলাইছোঁ ৰাতিপুৱাই 6:45। মোৰ আটাইতকৈ জিগৰিৱালা দোষ্টকেইটাৰ লগতে আছে মোৰ জুনিয়ৰজনী। এতিয়া আমি গোটেইকেইটাই ৰাতিপুৱাই ষ্টেচনতে লগ হ'লোঁ। তাৰপিছত ট্ৰেইন আহিব বুলি ৰখি আছোঁ। গোটেই 4টা টিকেট কাটি ল'লোঁ, শ্লিপাৰ নহয় আকৌ দেই। যিহেতুকে আমি 4টাই যাম, গোটেই 4টাৰ বাবে টিকট কাটি ল'লোঁ। টিকটৰ দাম লৈছিলে 65 টকাকৈ। আৰু এটা কথা কি গম পাইছেনে ৰাইজ, যিহেতুকে ইহঁতৰ লগত মই গৈছোঁ, মই গ'লে ইহঁত কেইটাই বিন্দাছ হৈ যাব, সেইটো কিন্তু খাটাং। পিছে আপোনালোকক কোৱাই নাই কোন জেগাত গৈ আছোঁ। আজি আমি গৈ আছোঁ ডিমাপুৰলৈ বুলি ট্ৰিপ মাৰ্কেটত। এতিয়া আমি তাত যাই কিনে ডিমাপুৰ পাই গ'লোহি। ইমান বেছি ভোক লাগি আছিলে, কিবা এটা খাওঁ বুলি ফাষ্টফুড এখনতে সোমাই দিলোঁ। গুঞ্জন, তুমি আজি ক'ত আহিছা? ডিমাপুৰ। কি ল'ম ভাবিছা? 500 টকাত ধুব খাইছা? যিহেতুকে এতিয়া পেট ভৰাই খাই ল'লোঁ, বহুত দেৰিলৈকে চিন্তা নাই। তাৰপিছত আমি অভাৰব্ৰিজৰ তলত যাই কিনে ট্ৰিপ মাৰ্কেটলৈ গুচি গ'লোঁ। তাত একো ইমান সেনেকৈ খাচ নাপালোঁ। ৰাইজ, এতিয়া আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোগৈ। ইমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে, কি ক'ম মানে আপোনালোকো আহিবচোন, ইয়াত বহুত সস্তাতে পোৱা যায়। তাত যাই কিনে ইমান ধুনীয়া ধুনীয়া কাপোৰ দেখিছিলোঁ, কি ক'ম মানে আপোনালোকক। পইচা আমি বহুত কমকৈ নিছিলোঁ, সেইকাৰণে ইমানো বেছি আনা নহ'লে। এটা উইন চিটাৰত 150কৈ লৈছিলে। আপোনালোকো গৈ আহিব তেতিয়াহ'লে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।